নমস্কাৰ মই দিব্যজ্যোতি ভূঞাই আপোনালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই ভাৰতৰ বিখ্যাত ক্ৰিকেট খেলুৱৈ তথা ভাৰত ৰত্ন শচীন তেণ্ডুলকাৰৰ এটা বৰ ইন্টাৰেষ্টিং ঘটনা আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছো সঠিক সময়ত সঠিক সিদ্ধান্ত ললে এজন মানুহে কিদৰে সফলতা লাভ কৰিব পাৰে তাৰেই জ্বলন্ত উদাহৰণ শচীন তেণ্ডুলকাৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে বলকচোন চাবলৈ যাওঁ কেনেদৰেনো শচীন তেণ্ডুলকাৰে সঠিক সময়ত সঠিক সিদ্ধান্ত লৈ আজিৰ যেটো তেওঁৰ চিনাকি সেই চিনাকি তুলিবলৈ সক্ষম হ'ল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ হেয়া আছিল 1989 চনৰ পাকিস্তানত অনুষ্ঠিত হোৱা ভাৰত পাকিস্তান টেষ্ট মেচৰ চতুৰ্থ তথা অন্তিমখন মেচ পাকিস্তানৰ যি সকল বলাৰ আছিল সেই সময়ত বিশ্বটাহ বলাৰ আছিল যেনে ৱাকাৰ ইউনিছ ৱাসিম আকৰম এই সকল বলাৰ আছিল আৰু যিখন খেলপথাৰত চতুৰ্থ তথা অন্তিমখন খেল অনুষ্ঠিত হৈছিল সেই খেলপথাৰখন আছিল ঘাঁহযুক্ত তথা বাউন্সি সহায়ক বাউন্সি হয়তো সকলে বুজি পায়েই যি সকলে বুজি নাপায় কৈ দিছো যে যেতিয়া বলাৰে যেতিয়া বল কৰিব বলটো পৰাৰ পিছত সেই বলটো কি হ'ব হয়তো মূৰৰ কাখেৰে পাৰ হৈ যাব বা কাণৰ কাখেৰে পাৰ হৈ যাব নাইবা মূৰৰ ওপৰেৰে বলটো পাৰ হৈ যাব আৰু তেওঁলোকৰ অধিনায়ক তথা বলাৰ সকলে যিজন পিচ কিউৰেটৰ আছিল অৰ্থাৎ পিচখন যি প্ৰস্তুত কৰিছিল সেই পিচ কিউৰেটৰক এইটো কথা নিশ্চিত কৰাৰ কাৰণে জোৰ দিছিল বা দাবী জনাইছিল যে সেই পিচখন বাউন্সি সহায়ক পিচ হ'ব লাগে অৰ্থাৎ ঘাঁহযুক্ত হ'ব লাগে তাত যিসমূহ ঘাঁহ আছে সেই ঘাঁহসমূহ যাতে এডালো খেলপথাৰৰ পৰা বাহিৰলৈ নাযায় সেই কথাটো নিশ্চিত কৰিবৰ কাৰণে অধিনায়ক আৰু তেওঁলোকৰ বলাৰ সকলে দাবী জনাইছিল কিয়নো ইণ্ডিয়াৰ যি সকল বেটসম্যান আছিল সেই বেটসম্যান সকলে তেওঁলোকৰ যিসমূহ বিশ্বটাহ বলাৰ আছিল সেই বলাৰ সকলে আগত যাতে টিচ দিব নোৱাৰে আৰু যেহেতু সেইখন চতুৰ্থ তথা অন্তিমখন টেষ্ট মেচ আছিল আৰু তাৰ পূৰ্বতে অনুষ্ঠিত হোৱা তিনিখন টেষ্ট মেচৰ কোনো ৰিজাল্ট ওলোৱা নাছিল অৰ্থাৎ ড্ৰ হৈছিল তেওঁলোকক যিকোনো প্ৰকাৰে চতুৰ্থ তথা অন্তিমখন মেচ জয় হ'বলৈ ইচ্ছা কৰিছিল সেইবাবে তেওঁলোকে পিচ কিউৰেটৰক সেইটো নিৰ্দেশনা দিছিল যাতে পিচখন বাউন্সি সহায়ক হয় আৰু ইণ্ডিয়াৰ যিসমূহ বেটসম্যান আছে এই সকলোকে মুহূৰ্তৰ ভিতৰতে যাতে টাচপাত খহা দি তেওঁলোকক সহায় দিব পাৰে এই চতুৰ্থ তথা অন্তিমখন খেলত শেষৰটো দিনত ইণ্ডিয়াই বেটিং কৰি আছিল আৰু ইণ্ডিয়াই বেটিং কৰি থাকোতে তেওঁলোকৰ অৱস্থা একেবাৰে শোচনীয় হৈ আছিল অৰ্থাৎ তেওঁলোক ইণ্ডিয়াৰ টিমটো হাৰু 4টা উইকেট অলৰেডি আউট হৈ গৈছে হাতত মাত্ৰ 6টা উইকেট আছে উইকেটৰ এটা মূৰত ৰবি শাস্ত্ৰীয়ে বেটিং কৰি আছে আৰু আনটো মূৰত আছে নৱজিত সিং সিদ্ধু এতিয়া ইন্টাৰেষ্টিং ঘটনাটো হ'ল নৱজিত সিং সিদ্ধুৱে নতুনকৈ বিয়া পাতিছে বলৰ গতি ইমানেই তীব্ৰ আছিল যে বলে তেওঁৰ হাত ভৰি মুখত কেইবাবাৰো তেওঁক আঘাত কৰিছিল আৰু প্ৰতিবাৰতে তেজ ওলোৱাৰ উপক্ৰম হৈছিল তেতিয়া নৱজিত সিং সিদ্ধুৱে ভগৱানক মনে মনে প্ৰাৰ্থনা কৰিছে আৰু প্ৰাৰ্থনা কৰি এটাই কথাই কৈছে যে ভগৱান মোক আউট কৰি দিয়া প্লিজ মোক আউট কৰি দিয়া মই ইয়াৰ পৰা গুচি যাওঁ কিয়নো মোৰ জীয়াই থকাৰ হেঁপাহ আছে কিয়নো তেওঁ নতুনকৈ বিয়া পাতিছে আৰু তেওঁৰ পত্নীৰ সৈতে কেইদিনমান কাৰ ইচ্ছা আছে সেইকাৰণে হয়তো তেওঁ ভগৱানক ইচ্ছা কৰিছে ভগৱানক প্ৰাৰ্থনা কৰিছে যে ভগৱান মোক আউট কৰি দিয়া মই ইয়াৰ পৰা পলাওঁ তেওঁৰ আৰু মাৰ খাই থকাৰ কোনো ইচ্ছা নাছিল তেনেতে ৰবি শাস্ত্ৰীয়ে আনটো মূৰত আউট হৈ গুচি গ'ল তেতিয়া নৱজিত সিং সিদ্ধুৱে এতিয়া ভগৱানক কৈছে ভগৱান আউট কৰিব লাগিছে তুমি মোক কিন্তু আউট কৰি দিলা ৰবি শাস্ত্ৰী আউট হোৱাৰ লগে লগে ক্ৰিজলৈ আহিছিল 15.5 বছৰ বয়সৰ কিশোৰ শচীন ৰমেশ তেণ্ডুলকাৰ আৰু সেই সময়ত শচীন যেতিয়া ক্ৰিজলৈ আহিল তেতিয়া তেওঁৰ এগেইনষ্টত যেতিয়া বল কৰি আছিল সেই বলাৰজন আছিল বিশ্বটাহ বলাৰ ৱাসিম আকৰম যিয়ে নেকি সেই সময়ৰ বিশ্বটাহ বলাৰ লগতে তেওঁ মাষ্টাৰ অফ ছুইং আছিল তেওঁ প্ৰথমটো বল যেতিয়া কৰিছিল ৱাকাৰ ইউনিছৰ যেতিয়া প্ৰথমটো বল আহিছিল শচীন তেণ্ডুলকাৰলৈ প্ৰথমটো বলেই আছিল এটা বহুত জোৰত মৰা এটা বাউন্সাৰ আৰু সেই বাউন্সাৰ বলটোৱে শচীন তেণ্ডুলকাৰৰ মুখমণ্ডলত ইমানেই জোৰত আঘাত কৰিলে যে বলটোৱে আঘাত কৰাৰ লগে লগেই শচীন তেণ্ডুলকাৰ পিটছৰ মাজতে বাগৰি পৰি পৰিল আৰু মুখৰ পৰা
হুলুকে হুলুকে তেজ ওলাবলৈ আৰম্ভ কৰিলে পাকিস্তানৰ যি কেইজন খেলুৱৈয়ে খেলপথাৰত আছিল গোটেই কেইজন খেলুৱৈ দৌৰি শচীন তেণ্ডুলকাৰৰ ওচৰলৈ আহিলে আৰু ইণ্ডিয়াৰ বেটছমেন দুজন আৰু ডক্টৰ সকলো দৌৰি শচীনৰ ওচৰলৈ আহিলে তেওঁ ডক্টৰে চাই ঔষধ পাতি লগোৱাৰ পিছত অলপ সময় তলত পতি আছিলে তেতিয়া নৱজিত সিং সিদ্ধুৱে ভাবিছে ইমান সৰু ল'ৰাটো ইমান সোনকালে যদি কিবা এটা হ'বলৈ হয় বৰ ডাঙৰ কথা হ'ব গতিকে ইয়াক ইয়াৰ পৰা পঠিয়াই দিয়ে ভাল হ'ব সেই ভাবি নৱজিত সিং সিদ্ধুৱে শচীন তেণ্ডুলকাৰক ক'লে যে তুমি যোৱাগে তুমি গৈ পেলাই ৰেষ্ট লোৱাগৈ এনে আমাৰ সাধাৰণ যদি আমি হ'লোহেঁতেন আমাক তেনেকৈ কোনোবাই পঠিয়াই দিয়া হ'লে আমি গুচি আহিলোহেঁতেন কিন্তু শচীন তেণ্ডুলকাৰ তেনে ব্যক্তি নাছিল তেওঁ হাৰ মনাৰ বিধৰ ব্যক্তি নাছিল ঘপহকৈ তেওঁ বহাৰ পৰা উঠিলে আৰু উঠি তেওঁ ক'লে নৱজিত সিং সিদ্ধু ক'লে যে মে খেলেগা তেওঁ মাৰাঠী আছিলে সেইকাৰণে তেওঁৰ হিন্দীটো তেনেকৈ কৈছিলে একচুৱেলি হ'ব লাগে মে খেলুংগা কিন্তু যিহেতু তেওঁ এগৰাকী মাৰাঠী ব্যক্তি আছিলে সেইকাৰণে তেওঁ হিন্দীত ইমান এটা নাছিলে তেতিয়া তেওঁ ক'লে যে মে খেলেগা তেওঁ সেই দুটা শব্দই কৈছিলে আৰু লগে লগে তেওঁ খেল আৰম্ভ কৰিছিলে তেওঁ উঠি খেলা আৰম্ভ কৰিলে আকৌ সেই ৱাছিম আক্ৰামে বল মাৰিলে দ্বিতীয়টো বল মৰাৰ লগে লগে তেওঁ দিলে ফ'ৰ এটা মাৰি খুব জোৰত এটা ফ'ৰ মাৰি দিলে বলে গৈ বাউণ্ডৰী পাৰ হৈ গুচি গ'ল শচীন তেণ্ডুলকাৰ তেতিয়া ৱাছিম আক্ৰামৰ ওচৰলৈ গৈছে গৈ পেলাই 5 ফুটৰ মানুহজনে 6.5 ফুটৰ মানুহজনক ওপৰলৈ মূৰ দাঙি চাই কৈছে কোৱা নাই এটা চকুৰ এটা ভাষা দিছে যে ময়ো আছোঁ তোমাৰ সৈতে যুদ্ধ কৰিবলৈ গতিকে তেওঁ যদি সেই দিনটোত সেই দুটা শব্দ নকলেহেঁতেন মে খেলুংগা বুলি যদি নকলেহেঁতেন বা তেওঁ যদি গুচি আহিলেহেঁতেন হয়তো পৰৱৰ্তী সময়ত তেওঁ ইণ্ডিয়ান টিমত চিলেকশ্যন নহ'লেহেঁতেন আৰু তেওঁ হয়তো আজি আমি যিজন শচীন তেণ্ডুলকাৰক পাইছোঁ সেইজন শচীন তেণ্ডুলকাৰক হয়তো আমি পাবলৈ সক্ষম নহ'লহেঁতেন গতিকে দৃঢ়তা আৰু নিজৰ মনত যদি বিশ্বাস থাকে মানুহ এজনে সদায় সফলতা লাভ কৰিব পাৰিবই শচীন তেণ্ডুলকাৰৰ এই যিটো কাহিনীটো চাই যদি আপোনালোকে ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰাৰ লগতে শ্বেয়াৰ কৰি পেলাই একেবাৰে নাপাহৰিব এনেধৰণৰ প্ৰেৰণামূলক কাহিনীবোৰ আমি সদায় দিবলৈ আপোনালোকক চেষ্টা কৰিম আজিলৈ ইমানেই ধন্যবাদ